Hello everyone. এই সিৰিজটোত আমি সলভ কৰি আছিলো সেভাৰ ফালৰ পৰা আগবঢ়োৱা স্যাম্পল পেপাৰৰ সমাধানসমূহ। আজি আমি সলভ কৰিব ওলাইছো ম্যাথমেটিক্সৰ চেপ্টাৰ 12। ইয়াৰ আগৰ ভিডিও কেইটাত ম্যাথমেটিক্সৰ আমি কেইবাটাও চেপ্টাৰৰ সমাধান আগবঢ়াইছিলো। যিসকল ছাত্ৰ-ছাত্ৰী আগৰ ভিডিও কেইটা চোৱা নাই তোমালোকৰ কাৰণে ডেসক্ৰিপচনত লিংক দিয়া থাকিব, তোমালোকে তাত গৈ কিনে চাব পাৰিবা। আজি আমি চাবলৈ গৈ আছো চেপ্টাৰ 12 বৃত্ত সম্বন্ধীয় কালি এই চেপ্টাৰটোৰ সমাধানসমূহ। এইখিনিতে মই তোমালোকক আগৰ ভিডিওটিত হৈ যোৱা এটা অনাকাংক্ষিত ভুলৰ কথা মই তোমালোকক ক'বলৈ ওলাইছো। এই ভিডিওটিত কুৱেশ্যন নম্বৰ 52 হেদিনা আমি অপচনটো সিলেক্ট কৰিছিলো অপচন এ, যেটো আছিল তোমাৰ 2√13। এই অপচনটো আসলে ভুল হৈছিল। এই অপচনটো হ'ব লাগিছিল তোমাৰ বি অপচনটো √13। কিয় হ'ব লাগিছিল? দূৰত্ব সূত্ৰ অনুসৰি যদি আমি এ বি দৈৰ্ঘ্য উলিয়াও তেতিয়াহলে ইয়াৰ পৰা এই দৈৰ্ঘ্যটো আহিব, নহয়নে? অৰ্থাৎ আমি ব্যাসৰ মান উলিয়াইছিলো। যেহেতু আমি ব্যাসৰ মান পাইছিলো 2√13, গতিকে ব্যাসাৰ্ধ উলিয়াবৰ কাৰণে অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ এই দৈৰ্ঘ্যটো উলিয়াবৰ কাৰণে আমি ব্যাসৰ মানটোক 2ৰে হৰণ কৰিব লাগিছিল। অৰ্থাৎ 2√13 ডিভাইডেড বাই 2 হ'ব লাগে। 2 টো ক্যান্সেল গ'ল হেতেন আৰু বাকি থাকিলে তোমাৰ √13। গতিকে শুদ্ধ অপচন হ'ব লাগিছিল √13, কাৰণ প্ৰশ্নটোত আমাক ব্যাসাৰ্ধ সুধিছিল। ওকে, এতিয়া হয় আজিৰ চেপ্টাৰটোৰ প্ৰথমটি প্ৰশ্ন। 5 মিটাৰ দীঘল ৰছীৰে 15 মিটাৰ কাষৰ বৰ্গক্ষেত্ৰৰ আকৃতিৰ ঘাঁহনি পথাৰ এখনৰ এটা চুকত খুঁটি এটাত ঘোঁৰা এটা বান্ধি থোৱা হয়। পথাৰখনত ঘোঁৰাটোৱে ঘাঁহ খাব পৰা অংশৰ কালি উলিওৱা, লগতে ৰছীডালৰ দৈৰ্ঘ্য 10 মিটাৰলৈ বৃদ্ধি কৰিলে বৃদ্ধি হোৱা চৰণীয়া পথাৰৰ কালি নিৰ্ণয় কৰা। ইয়াত আমাক পাই মান ধৰিব দিছে 3.14। প্ৰশ্নটোত তোমালোকক পাই মান যিমান ধৰিব দিয়ে হেতুৱে ধৰিবা, কাৰণ হেতু ধৰিলে তোমাৰ কি হ'ব ক্যালকুলেশনত সহজ হ'ব। সেই মানটো এই কাৰণে দিয়া থাকে যাতে তোমাৰ ক্যালকুলেশন ইজি হয়। প্ৰথমে আমাক কৈছে যে ঘাঁহনি পথাৰখনৰ যেটো আকৃতি হেতু হ'ব তোমাৰ বৰ্গক্ষেত্ৰৰ দৰে। গতিকে আমি এটা বৰ্গক্ষেত্ৰৰ আকৃতিৰ ঘাঁহনি পথাৰ আকো ইয়াতে। ছবিটো আঁকি ললে কিছু কথা সহজতে বুজিব পাৰিবা। আৰু কৈছে যে বৰ্গক্ষেত্ৰৰ আকৃতিৰ ঘাঁহনি পথাৰখনৰ যেটো দিশ হেতু হৈ গ'ল তোমাৰ 15 মিটাৰ। অৰ্থাৎ এই 15 মিটাৰকে চাৰিটা দিশে হ'ব যেটো বৰ্গক্ষেত্ৰৰ আকৃতিৰ হয়। লগতে তোমাক কৈছে যে এটা ৰছী আছিল, এই ৰছীডাল কি কৰিছে যিকোনো এটা চুকত ইয়াতে বান্ধি থৈ দিয়া আছে। চুকত তোমাৰ খুঁটি এটাৰ লগত কি কৰা আছিল, ৰছীডাল বান্ধি থৈ দিয়া আছিল। ওকে, এতিয়া এই দৈৰ্ঘ্যটো আমাক দিয়া আছে 5 মিটাৰ। কিমান দিয়া আছে? 5 মিটাৰ। এতিয়া এই ৰছীডালৰ আনটো মূৰত তোমাৰ এটা ঘোঁৰা বান্ধি থৈ দিয়া আছে। এতিয়া এই যদি আমি ধৰি লওঁ যে এই পথাৰখনত যদি ঘোঁৰাটোৱে ঘাঁহ খাব বিচাৰে তেতিয়াহলে সি কিমানখিনি অংশত ঘাঁহ খাব পাৰিব? এই অংশখিনিত ঘাঁহ খাব পাৰিব, নহয়নে? এই অংশখিনিত ঠিক ঘাঁহ খাব পাৰিব। এটা তোমাৰ এই প্ৰথমতে এই অংশখিনিৰে কালি সুধিছে। এই অংশখিনিৰ কালি উলিয়াবৰ কাৰণে আমি এটা কাম কৰিব পাৰো। আমি অকমান কথা মন কৰিব পাৰো যে যদি মই এই অংশটোক যদি মই এনেকৈ বঢ়াই দিওঁ, অৰ্থাৎ খুঁটিটোক কেন্দ্ৰ কৰি যদি মই ৰছীডাল চাৰিও দিশতে ঘূৰাও তেতিয়াহলে মই এটা বৃত্ত আকৃতিৰ কি দেখিবলৈ পাম? বৃত্তৰ আকৃতিত ইয়াৰ অংশটো দেখিবলৈ পাম। আৰু যদি আমি ভালদৰে মন কৰোঁ তেতিয়াহলে আমি গম পাম যে এই বৃত্তটোৰ এই অংশখিনি 4/1 অংশ হ'ব, নহয়নে? আমি যদি এনেকৈ ভাগ কৰি দিওঁ তেতিয়াহলে ই কি হ'ব? 4/1 অংশ হ'ব। গতিকে আমি ক'ব পাৰো নেকি যে এই যিখিনি পথাৰৰ আমাক কালি উলিয়াব দিছে সেই পথাৰখিনিৰ কালিটো হ'ব তোমাৰ এই বৃত্তটোৰ কালিৰ 4/1 অংশ, নহয়নে? গতিকে আমি সেইখিনি কৰিবলৈ ওলাইছো। প্ৰথমতে লিখিম আমি সলিউশন। দিয়া আছে ৰছীডালৰ দৈৰ্ঘ্য এতিয়া চোৱা, যদি আমি ৰছীডালক ব্যাসাৰ্ধৰ লগত তুলনা কৰোঁ তেতিয়াহলে ইয়াক আমি r বুলি ক'ব পাৰো আৰু ইয়াৰ দৈৰ্ঘ্যটো হৈ গ'ল তোমাৰ 5 মিটাৰ। এতেকে ঘোঁৰাটোৱে ঘাঁহ খাব পৰা অংশৰ কালি কিমান হ'ব? গোটেই বৃত্তটোৰ কালি হৈ গ'ল তোমাৰ পাই r স্কয়াৰ, তাৰ 4/1 অংশ হ'ব, নহয়নে? ইয়াত আমি মানখিনি বহাব পাৰো। 1/4 ইনটু পাই মানটো আমাক ধৰিব দিছে 3.14 ইনটু r ৰ মান আছিল 5 স্কয়াৰ হ'বগে। এটা তুমি এইখিনি কথা অকমান মই বুজাই থৈ যাওঁ। তোমালোকে এটা সূত্ৰ পাইছা যে বৃত্তকলাৰ কালি উলিওৱা। এটো এটা বৃত্তকলাই আছিল। বৃত্তকলাৰ কালি উলিওৱা সূত্ৰটো তোমালোকে পাইছা θ/360 ইনটু পাই r স্কয়াৰ। যদি থিটাৰ মান 90 ডিগ্ৰী হৈ যায়, থিটাৰ মান যদি 90 ডিগ্ৰী হয় তেতিয়াহলে আমি ইয়াতে কি বহুৱাব লাগিব? 90 বহুৱাব লাগিব। 90 ডিভাইডেড বাই 360 হ'বগে ইনটু পাই r স্কয়াৰ। 0 0 কেনসেল, 9ৰে কাটিব পাৰি 9 এবাৰ, 36ক কিমান বাৰ? 4 বাৰ, অৰ্থাৎ 1/4 পাই r স্কয়াৰ। কেতিয়া হ'ব এইটো? যেতিয়া থিটাৰ মানটো 90 ডিগ্ৰী হ'ব। এতিয়া
ইয়াত মই 1/4 পাই r স্কয়াৰ কিয় লিখিলো ইয়াত থিটাৰ মান 90 ডিগ্ৰী আছিল জানো নিশ্চয় আছিল কাৰণ যেহেতু আমাক কৈছিলে যে যিখন পথাৰ দিয়া আছে এই পথাৰখনৰ আমাৰ আকৃতিটো বৰ্গাকৃতিৰ দিয়া আছিল গতিকে বৰ্গৰ যেহেতু চাৰিটা কোণে 90 ডিগ্ৰী গতিকে আমি ক'ব পাৰো যে এই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী হোৱাৰ লগে লগে আলটিমেটলি আমি ইয়াতে এই ফৰ্মুলাটোৱে ব্যৱহাৰ কৰিব পাৰো এটা এইখিনি যদি আমি ক্যালকুলেশন কৰো তেতিয়াহলে ওপৰত কিমান হ'ব 3.14 ইনটু 5 5 গুণ 25 ডিভাইডেড বাই কিমান হ'ব 4 মই পোনপ্ৰথমে 3.14 ইনটু 25 কৰো 314 ইনটু 25 দশমিক মই পিছত দি দিম 5 4 গুণ 20 7 5 3 গুণ 15 14 দুগুণ 28 3 দুগুণ 6 0 হাতে হাতে 15 7 8 আৰু এটো তোমাৰ হ'বগে 7 এতিয়া দশমিকটো যদি আমি মন কৰি ইয়াত দুঘৰ আগত আছিল গতিকে ইয়াটো কিমান ঘৰ আগত আহিব দুঘৰ অৰ্থাৎ 78.50 ইয়াক আমি আকৌ 4 ৰে হৰণ কৰিব লাগিব নহয়নে 78.50 ডিভাইডেড বাই 4 ইয়াক 4 ৰে হৰণ কৰিলে কিমান বাৰ যাব 78.5 4 ৰে তোমাৰ এবাৰ যাব 3 38 9 4 গুণ 36 দশমিকটো দিব লাগিব দিলে ইয়াতে কিমান থাকিব 225 6 4 গুণ 24 অৰ্থাৎ 19.6 এককটো কি হ'ব যেহেতু আমি কালি উলিয়াই আছো গতিকে এককটো তোমাৰ আহিব বৰ্গ মিটাৰ অৰ্থাৎ আমি এটো লিখিব পাৰো মিটাৰ স্কয়াৰ আকৌ এতিয়া আমি পিছৰ অংশখিনি কৰিবলৈ যাও পিছৰ অংশখিনিত আমি কৰিম কি প্ৰশ্নটোত আমাক কৈছিলে যে ৰছিডালৰ দৈৰ্ঘ্য 10 মিটাৰলৈ বৃদ্ধি কৰা হ'ল ৰছিডালৰ দৈৰ্ঘ্য যেহেতু 10 মিটাৰলৈ বৃদ্ধি কৰা হৈছে গতিকে আমি এবাৰ লিখিব লাগিব এনেকে আকৌ ৰছিডালৰ দৈৰ্ঘ্য 10 মিটাৰলৈ বৃদ্ধি কৰিলে আৰৰ মানটো কিমান হৈ যাব এতিয়া আৰৰ মানটো তোমাৰ হ'বগে r আমি লিখিব পাৰো 10 মিটাৰ অৰ্থাৎ কি বুজাবলৈ চেষ্টা কৰিছে এটোৱে বুজাবলৈ চেষ্টা কৰিছে যে যদি মই ৰছিডাল ইয়াৰ পৰা ইয়ালে অৰ্থাৎ 10 মিটাৰ কৰি দিও তেতিয়া ঘোঁৰাটোৱে কিমানখিনি অংশত ঘাঁহ খাব পাৰিব এই অংশখিনিত ঘাঁহ খাব পাৰিব নহয়নে এই অংশখিনিত ই অতিৰিক্তকৈ ঘাঁহ খাব পাৰিব যদিহে মই ৰছিডাল দীঘল কৰি দিও এটা তোমাৰ এই অংশখিনি কালি উলিয়াব দিছে এই অংশখিনি কালি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমে আমি এই গোটেই অংশটোৰ কালি উলিয়াব লাগিব এই গোটেই অংশটোৰ কালি উলিওৱাৰ পিছত মই কি কৰিম এই ভিতৰৰ অংশখিনি মই মাইনাস কৰি দিম এই অংশখিনি মাইনাস কৰিলে মই এই অংশখিনি কালিটো পাম ওকে এটাকে ঘোঁৰাটোৱে ঘাঁহ খাব পৰা পথাৰৰ কালি কিমান হ'বগে একেটো সূত্ৰই আহিব 1/4 পাই r স্কয়াৰ 1/4 ইনটু পাই মান হৈ গল 3.14 ইনটু r মান এবাৰ আহিলে তোমাৰ 10 স্কয়াৰ ওপৰত কিমান আহিব তোমাৰ 3.14 ইনটু 10 স্কয়াৰ কৰিলে হ'ব 100 ডিভাইডেড বাই 4 4 ৰে কাটিব পাৰি 4 ৰে একক কিমান বাৰ যাব 25 বাৰ অৰ্থাৎ আমাৰ তাত থাকিলে 3.14 ইনটু 25 3.14 ইনটু 25 অলৰেডি আমি কৰিছো 3.14 ইনটু 25 অলৰেডি কৰিছো 3.14 ইনটু 25 ৰ মানটো এটো আছিল তোমাৰ 78.5 এককটো হ'ব তোমাৰ মিটাৰ স্কয়াৰ এতিয়া আমাৰ প্ৰশ্নটোত সুধিছিলে কৈছে যে কিমানখিনি অংশ বৃদ্ধি হ'ব বৃদ্ধি হোৱা অংশটোহে লাগে আমাৰ এই গোটেই অংশটো নালাগে গতিকে এই বৃদ্ধি হোৱা অংশটোৰ কালি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এটাকে ৰছিডালৰ দৈৰ্ঘ্য বঢ়োৱাৰ পিছত ঘোঁৰাটোৱে ঘাঁহ খাব পৰা অতিৰিক্ত পথাৰৰ কালি কিমান হ'ব মুঠ কিমান হৈছিলে 78.5 তাৰ পৰা আমি মাইনাস কৰিব লাগিব আগৰটো 19.6 ইমানখিনি মাইনাস কৰি দিব লাগিব এটো মাইনাস কৰি চালে কিমান হ'ব 78.5 - 19.6
9 7 17 8 তোমাৰ থাকিলে 6 5 58.9 মিটাৰ স্কয়াৰ Then question number 89A প্ৰদত্ত চিত্ৰত AB হৈছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আৰু ও কেন্দ্ৰীয় বৃত্তটোৰ এডাল জিয়া AB এডাল আমাক জিয়া কৈছে জিয়া কাৰ বুলি কৈছে এটা ও কেন্দ্ৰীয় বৃত্ত যাৰ ব্যাসাৰ্ধ হৈ গল 7 সেন্টিমিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ দ্যাট মিন্স এইটো হ'ব তোমাৰ 7 সেন্টিমিটাৰ OA আৰু OB দৈৰ্ঘ্যটো হৈ গল তোমাৰ 7 সেন্টিমিটাৰ নেক্সট কৈছে AOB এই কোণটোৰ মান আমাক দিয়া আছে 90 ডিগ্ৰী ওকে তেন্তে সাযুক্ত অঞ্চলটোৰ ক্ষেত্ৰফল উলিওৱা লগতে AB গৌণ চাপৰ দৈৰ্ঘ্য উলিওৱা এই অংশখিনি যিখিনি ৰং কৰা আছে এই অংশখিনি আমি কালি উলিয়াব লগতে ইয়াতে যিখিনি ৰং কৰা অংশ আছে এই অংশখিনি আমি কালি উলিয়াব লাগে লগতে AB ডাল কিমান দীঘল হেতু আমি উলিয়াব লাগে তো পোনপ্ৰথমে আমি কি লিখিব পাৰো দিয়া আছে ব্যাসাৰ্ধ আমাক কিমান দিয়া আছে 7 সেন্টিমিটাৰ আৰু এংগল AOB ইজ ইকুৱেল টু আমাক দিয়া আছে 90 ডিগ্ৰী এতিয়া পোনপ্ৰথমে আমি কি কৰিম ইয়াত আমি ব্যৱহাৰ কৰিম কি বৃত্তকলা সূত্ৰটো ব্যৱহাৰ কৰিম ইয়াৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি এই গোটেই অংশখিনি কালি প্ৰথমতে উলিয়াম ওকে এতিয়া আমি লিখিম AOB বৃত্তকলাৰ কালি বৃত্তকলাৰ কালি উলিওৱা সূত্ৰটো আছিল তোমাৰ θ/360 * πr² এটো আছিল যেহেতু ইয়াতে আমাৰ θ মান 90 ডিগ্ৰী অকমান আগত কোৱা কামটো কৰিব পাৰা 1/4 * πr² তুমি লিখিব পাৰিলা হেতেন ইয়াত আমি এতিয়া লিখিব লাগিব 90 / 360 * πr². 90 ৰে আমি কাটিব পাৰো 360 4 বাৰ যাব আৰু ইয়াতে আমাৰ থাকিলে 1/4 * π মানটো আমি লিখিব পাৰো 22/7 * r মানটো আমি লিখিব পাৰো 7 স্কয়াৰ r স্কয়াৰ হৈ আছে গতিকে মই এটো 7 ডাবল লিখি দিম 7 * 7 ওকে নেক্সট তুমি কি কৰিব পাৰা 7 এৰে কাটিব পাৰি এটা 7 কেনসেল হৈ গল বাকি ওপৰত তোমাৰ থাকিলে 22 * 7 / 4 ৰাইট 2 ৰে কাটিব পাৰি 4 দুবাৰ 11 22 কাটিলে তোমাৰ 11 বাৰ যাব ওপৰত তোমাৰ থাকিলে 11 * 7 অৰ্থাৎ 77 / 2 77 / 2 ইয়াৰ মানটো কিমান হ'ব 77 ৰ আধা কিমান হ'ব 38.5 সেন্টিমিটাৰ স্কয়াৰ হ'ব কাৰণ আমাক এককটো দিয়া আছিল সেন্টিমিটাৰত নেক্সট তোমাৰ আহিলে এতিয়া প্ৰথমতে আমি উলিয়ালো এই অংশটো বৃত্তকলাটো কালি এতিয়া এই অংশটো কালি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই ত্ৰিভুজটোৰ কালি আমি গম পাব লাগিব এই ত্ৰিভুজটোৰ কালি উলিয়াম তাৰ পিছত আমি ত্ৰিভুজটোৰ কালি এই গোটেই বৃত্তকলাটোৰ কালিৰ পৰা মাইনাস কৰি দিম দিলে আমাৰ হাতত যিখিনি থাকিব সেইখিনি হ'ব এইখিনিৰ কালি ওকে এতিয়া আহিলে তোমাৰ ত্ৰিভুজটোৰ কালি উলিওৱা ত্ৰিভুজ AOB ৰ কালি ত্ৰিভুজ AOB ৰ কালি উলিয়াবৰ কাৰণে আমি সূত্ৰ ব্যৱহাৰ কৰো হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু ভূমি কি হ'ব তোমাৰ ভূমি সোৱা ইয়াতে যেহেতু ইয়াতে 90 ডিগ্ৰী হৈ আছে গতিকে লম্ব হৈ আছে গতিকে এটো আমি ভূমি বুলি ধৰিব পাৰো 7 সেন্টিমিটাৰ আৰু উচ্চতা কিমান হ'বগে তোমাৰ 7 সেন্টিমিটাৰ গতিকে হাফ ইনটু 7 * 7 7 গুণ হৈ গল তোমাৰ 49 ৰ আধা কিমান হ'বগে 24.5 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি উলিয়াম কোনখিনি এই সাযুক্ত অংশ যিখিনি ৰং কৰা অংশ আছিল সেই অংশখিনিৰ কালি তাৰ কালি উলিয়াবৰ কাৰণে আমি লিখিম therefore সাযুক্ত অঞ্চলটোৰ কালি is equal to AOB বৃত্তকলাৰ কালি minus ত্ৰিভুজ AOB ৰ কালি প্ৰথমতে বৃত্তকলাৰ কালিটো লম তাৰ পৰা আমি ত্ৰিভুজটোৰ কালি মাইনাস কৰি দিম বৃত্তকলাৰ কালিটো আমি পাইছিলো 38.5 মাইনাস কিমান হ'ব 24.5 সেন্টিমিটাৰ স্কয়াৰ ওকে এবা মানখিনি চাই লও AOB বৃত্তকলাৰ কালি আছিল 38.5 AOB ত্ৰিভুজটোৰ কালি আছিল 24.5 এখিনি মাইনাস কৰিলে কিমান হ'ব 55 কেনসেল গল 4 8 ৰ পৰা 4 গলে তোমাৰ থাকিলে 4 3 ৰ পৰা 2 গলে 1 অৰ্থাৎ 14 সেন্টিমিটাৰ স্কয়াৰ নেক্সট তোমাৰ প্ৰশ্নটোত কি কৈছিলে সাযুক্ত অঞ্চলটো আমি ক্ষেত্ৰফল উলিয়ালো
নেক্সট কৈছে এ বি গৌণ চাপৰ দৈৰ্ঘ্য তুমি উলিয়াব লাগে গৌণ চাপ বুলি ক'লে এই অংশখিনিৰ তোমাৰ দৈৰ্ঘ্যটো উলিয়াব লাগে এ বিৰ দৈৰ্ঘ্যটো এতিয়া আমি এ বি গৌণ চাপৰ দৈৰ্ঘ্য উলিয়াবৰ কাৰণে আমি কি কৰিব পাৰোঁ কোনটো সূত্ৰ ব্যৱহাৰ কৰিম এতেকে বা লিখিব পাৰা তুমি আনহাতে বুলি লিখিব পাৰা আনহাতে এ বি গৌণ চাপৰ দৈৰ্ঘ্য ইজ ইকুৱেল টু কি হ'ব থিটা বাই 360 ইনটু পৰিধিৰ সূত্ৰটো আহিব 2 পাই r থিটাৰ মান যিহেতু 90 ডিগ্ৰী আছিলে 90 ডিভাইডেড বাই 360 ইনটু 2 ইনটু পাই মান কিমান আছিলে 22/7 বুলি আমি ধৰিম r ৰ মান যিহেতু 7 আছিলে 7 কেনসেল গ'ল 90 ৰে আমি 360 কাটিব পাৰো 4 বাৰ ওপৰত কিমান থাকিলে 2 আৰু 22 দুইৰে আমি 4 কাটিব পাৰো দুবাৰ ওপৰত তোমাৰ থাকিলে ওকে আৰু এবাৰ কাটিব পাৰা দুইৰে আমি 22 কাটিব পাৰো কিমান বাৰ যাব 11 অৰ্থাৎ ইয়াতে তোমাৰ থাকিলে 11 সেন্টিমিটাৰ হ'ব তোমাৰ এ বি গৌণ চাপটোৰ দৈৰ্ঘ্য অৰ্থাৎ ইয়াৰ পৰা ইয়ালে তোমাৰ কিমান সেন্টিমিটাৰ হ'ব 11 সেন্টিমিটাৰ Question number 89b উকেন্দ্ৰীয় আৰু 3.5 সেন্টিমিটাৰ আৰু 10.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ চাপ AB আৰু CD যদি এংগল AOB is equal to 60 ডিগ্ৰী তেন্তে চাহযুক্ত অঞ্চলটোৰ কালি উলিওৱা লগতে CD বৃত্তৰ চাপৰ দৈৰ্ঘ্য তুমি উলিয়াব লাগে এটা আমাক কি কৈছে প্ৰথমে কৈছে যে দুটা ব্যাসাৰ্ধ বিশিষ্ট বৃত্ত আছিল যিকেইটা ঐক্যকেন্দ্ৰিক হয় ঐক্যকেন্দ্ৰিক অৰ্থটো হ'ল যে দুটাৰ কেন্দ্ৰটো একে অৰ্থাৎ ইয়াতে আমি ধৰিব পাৰো এটো O কেন্দ্ৰ আছিল এতিয়া তোমাক কৈছে এটো এটা বৃত্তৰ চাপ AB আছিল আৰু আনটো হৈ গ'ল তোমাৰ CD এতিয়া এই AB বৃত্তৰ চাপ থকা বৃত্তটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছে 3.5 সেন্টিমিটাৰ আৰু আনহাতে CD বৃত্তৰ চাপ থকা বৃত্তটোৰ তোমাক ব্যাসাৰ্ধ দিয়া আছে 10.5 সেন্টিমিটাৰ আমাক উলিয়াব দিছে এই অংশটোৰ কালি উলিয়াবৰ কাৰণে আমি কি কৰিব পাৰো প্ৰথমে আমি এই গোটেই অংশটোৰ কালি উলিয়াব পাৰো অৰ্থাৎ এই COD বৃত্তকলাটোৰ কালি মই উলিয়াব পাৰো তাৰ পৰা মই কি কৰি দিম এই যেটো AOB বৃত্তকলা আছে ইয়াৰ কালিটো মই মাইনাস কৰি দিম সিম্পল কথা গতিকে কেনেকৈ লিখিব লাগিব আৰম্ভতে মই লিখিম দিয়া আছে ঐক্যকেন্দ্ৰিক বৃত্ত দুটাৰ ব্যাসাৰ্ধ সৰু বৃত্তটোৰ ব্যাসাৰ্ধক মই স্মল r বুলি ধৰি ললো 3.5 সেন্টিমিটাৰ আৰু ডাঙৰটোক মই কেপিটেল R বুলি ধৰিলো দ্যাট ইজ 10.5 সেন্টিমিটাৰ এতিয়া আমি চাহযুক্ত অংশটোৰ কালি উলিয়াব লাগে গতিকে আমি লিখিম চাহযুক্ত অঞ্চলটোৰ কালি এটা যেহেতু এটো বৃত্তকলা হয় গতিকে ইয়াৰ সূত্ৰটো কি আছিল থিটা বাই 360 ইনটু পাই r স্কয়াৰ আছিল নহয় জানো গতিকে মই এটো এনেকৈ লিখিব লাগিব থিটা বাই 360 ইনটু পাই ডাঙৰটোৰ প্ৰথমতে লাগিব গতিকে পাই r কেপিটেল R লিখিব লাগিব পাই r স্কয়াৰ মাইনাস সৰুটোৰ কালি কিমান হ'ব থিটা বাই 360 ইনটু পাই r স্কয়াৰ বা স্মল r টো ধৰিব লাগিব এতিয়া এই দুটা ৰাখিতে যেহেতু আমি দেখা পাই আছো যে থিটা বাই 360 কমন আছে পাইটো আমি কমন ল'ব পাৰো থিটা মান দুটাতে একে হ'ব 60 ডিগ্ৰী আমাক দিয়া আছিল ইয়াতে আমাক 60 ডিগ্ৰী দিয়া আছে নহয় জানো এটো 60 ডিগ্ৰী দিয়া আছিল গতিকে মই কমন লম থিটা বাই 360 ইনটু পাই উইদিন ব্ৰেকেট কি থাকিব ইয়াতে তোমাৰ থাকিলে r স্কয়াৰ মাইনাস ইয়াতে কি থাকিব স্মল r স্কয়াৰ এটা ইয়াতে মানখিনি আমি বহাই দিও থিটাৰ মান হৈ গ'ল 60 ডিগ্ৰী ডিভাইডেড বাই 360 ইনটু পাই মানটো হৈ গ'ল তোমাৰ 22/7 r স্কয়াৰ দ্যাট ইজ ডাঙৰটো কিমান আছিল ডাঙৰ ব্যাসাৰ্ধটো আছিল তোমাৰ 10.5 হোল স্কয়াৰ মাইনাস সৰুটো আছিল তোমাৰ 3.5 হোল স্কয়াৰ 60 ৰে 360 কাটিব পাৰি কিমান বাৰ যাব 6 বাৰ যাব এতিয়া তোমাৰ আহিলে 10.5 স্কয়াৰ কৰা ওপৰত তোমাৰ কিমান থাকিলে 22 কাটিব পাৰি তুমি দুইৰে কাটিব পাৰা দুইৰে যদি ইয়াক কাটা 3 বাৰ যাব দুইৰে যদি মই ইয়াক কাটো কিমান বাৰ যাব 11 বাৰ যাব ওপৰত থাকিলে 11 ডিভাইডেড বাই 7 3 গুণ 21 এতিয়া 10.5 ইনটু 10.5 কৰিব লাগিব এতিয়া আমি 10.5 ইনটু 10.5 কৰিলে কিমান হ'ব 10.5 টো তোমালোকে দশমিকটো নাই বুলি ধৰা তেতিয়া হলে হ'ব এটো 105 ইনটু 105 আমি উলিয়াব লাগে
5 5 গুণ তোমাৰ 25 5 1 গুণ 5 0 105 ইয়াৰ মানটো কিমান হ'বগে 11025 দশমিকটো কিমান ঘৰ আগত আহিব যেহেতু দুটা সংখ্যা আগতে দশমিক আছিল গতিকে দশমিকটো তোমাৰ দুই ঘৰ আগত আহিব অৰ্থাৎ 110.25 দেন তোমাৰ আহিলে 35 বুলি ধৰা দুটাকে 35 বুলি ধৰি আমি পূৰণ কৰো 5 5 গুণ 25 5 3 15 16 17 5 3 15 3 3 গুণ 9 10 5 2 2 1 অৰ্থাৎ ইয়াতো দশমিক কিমান ঘৰ আগত আহিব দুই ঘৰ আগত আহিব অৰ্থাৎ 12.25 এতিয়া আমি মাইনাস কৰিব লাগিব কি মাইনাস কৰিব লাগিব 110.25 ৰ পৰা 12.25 আমি মাইনাস কৰিব লাগিব ইয়াত আমি এটো লিখিব পাৰো 110.25 minus 12.25 এখানে মাইনাস কৰিলে কিমান হ'বগে 110.25 দশমিকৰ তলত দশমিক পাতি বিয়োগ কৰিবা 0.25 মাইনাস হৈ কিনে 0 থাকিলে ইয়াতে তোমাৰ বাকি কিমান থাকিব 8 ইয়াতে তোমাৰ থাকিলে 10 10 ৰ পৰা গলে 9 98 11/21 into 98 এই 21 টো আমি এনেকে নাৰাখি 3 into 7 কৰিও ৰাখিব পাৰো তেতিয়া হলে অকমান কাটিব পৰা যাব ওকে 3 into 7 এতিয়া তুমি যদি মন কৰা 7 এ এটো কাটিব পাৰি 7 এ কিমান বাৰ যাব 9 এবাৰ গল বাকি তোমাৰ থাকিলে 2 28 হৈ গল 28 হলে 7 4 গুণ 28 ওপৰত কিমান থাকিলে তোমাৰ 11 into 14 divided by 3 11 into 14 অকমান আগত মই 11 এৰে পূৰণ কৰাটো দেখুৱাইছিলো 14 into 11 কিমান হ'ব 14 into 11 451 154 divided by 3 154 ক মই 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব 3 ৰে হৰণ কৰিলে 5 3 গুণ 15 বাকি থাকিলে তোমাৰ 4 3 1 গুণ 3 বাকি থাকিলে 1 3 3 গুণ 9 অৰ্থাৎ 51.3 এককটো কি হ'বগে সেন্টিমিটাৰ স্কয়াৰ ওকে তেতিয়ালে আমি এই ৰং কৰা অংশখিনি আমি কি পালো কালি পালো কিমান হ'বগে 51.3 সেন্টিমিটাৰ স্কয়াৰ নেক্সট তোমাৰ কি উলিয়াব দিছিলে তাৰ পিছত কৈছিলে যে CD বৃত্ত চাপৰ দৈৰ্ঘ্য উলিওৱা আনহাতে CD বৃত্ত চাপৰ দৈৰ্ঘ্য is equal to সূত্ৰটো তোমাৰ আছিল θ/360 into 2 pi r ইয়াত যেহেতু আমি ক্যাপিটাল r ধৰিছিলো ইয়াত যদি আমি মানখিনি বহাই দিও থিটাৰ মানটো হৈ গল তোমাৰ 60 ডিগ্ৰী divided by 360 into 2 pi মান হৈ গল 22/7 into r হল তোমাৰ ক্যাপিটাল r that is তোমাৰ 10.5 cm 10.5 cm ইয়াত তুমি 60 ৰে 360 কাটিব পাৰা কিমান বাৰ ছবাৰ যাব দেন তুমি হাতেৰে 10.5 ক কাটিব পাৰা 7 1 গুণ 7 বাকি থাকিলে তোমাৰ 335 হ'বগে 7 5 গুণ 35 নেক্সট তুমি কি কৰিব পাৰা ইয়া যদি মন কৰা 1.5 into 2 1.5 into 2 কিমান হ'ব 1.5 হৰ দুগুণ 3 হ'বগে 3 into 22 divided by কিমান আছে 6 3 ৰে যদি মই কাটো কিমান বাৰ যাব 6 দুবাৰ 2 ৰে যদি মই 22 কাটো কিমান বাৰ 11 বাৰ অৰ্থাৎ CD বৃত্তচাপটোৰ দৈৰ্ঘ্য আমি কিমান পালো 11 সেন্টিমিটাৰ